বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মই আজি আপোনালোকৰ আগত ক'ব খুজিছোঁ কোৰাণৰ কাহিনী বাকৰা দা কাউ। সূৰা বাকৰাৰ 67 পৰা 73 আয়াতৰ উল্লেখ কৰা কাহিনী এনেধৰণৰ। এজন লোকৰ ল'ৰাটো যথেষ্ট সৰু। তেওঁৰ এজনী চেউৰী আছিল। পুতেকে চোৱা চিতা কৰাৰ বয়স হোৱা নাছিল। মানুহজনে সেয়েহে হাবিৰ মাজলৈ গৈ চেউৰীজনী আল্লাহৰ হাৱলাত থৈ আহিল আৰু ক'লে, হে প্ৰভু, ল'ৰাটো ডাঙৰ হ'লে তাক ঘূৰাই দিবা। অসুখীয়া বাপেকৰ মৃত্যু হ'ল। ল'ৰাটো ডাঙৰ দীঘল হ'ল। সি বেছ পৰহেজগাৰ, আচাৰ আচৰণো ভাল। সি দিনটোত 3 ভাগত ভাগ কৰিলে। এভাগত ইবাদত কৰে, দ্বিতীয় ভাগত জিৰণি লয় আৰু তৃতীয় ভাগত কায়িক শ্ৰম কৰে। শ্ৰম কৰি যি মজুৰি পায় তাকো 3 ভাগত ভাগ কৰে। এভাগ মাকক দিয়ে, দ্বিতীয় ভাগ আল্লাহৰ ৰাস্তাত খৰচ কৰে আৰু তৃতীয় অংশ নিজৰ খৰচৰ বাবে ৰাখে। এদিন মাকে ক'লে, তোমাৰ আব্বায়ে এজনী চেউৰী গাই হাবিৰ এৰি থৈ আহিছিল। যোৱা লৈ আহাগৈ। আল্লাহক কবা মই গাইজনী নিব আহিছো। ল'ৰাজনে সুধিলে, গাইজনীৰ বৰণ কেনেকুৱা? মাকে ক'লে, হালধীয়া বৰণৰ। ঠিক সেইদৰে মুছা আলাইহিস সালামৰ আল্লাহক ক'লে আৰু গাইজনী আছে। গাইজনী আহি হাজিৰ হ'ল। ঘৰলৈ আনিলে। মাকে ক'লে, গাইজনী বিক্ৰী কৰি দিবা 3 দিৰহামত। পুতেকে গৰুজনী বজাৰলৈ নিলে। মাকে আৰু কৈছিল, মোৰ লগত আলোচনা নকৰাকৈ গৰু বিক্ৰী নিদিবা। এজন গ্ৰাহকে 3 দিৰহামত লোৱাৰ সিদ্ধান্ত ল'লে। ল'ৰাজনে ক'লে, ঠিক আছে, মই মাৰ সৈতে আলোচনা কৰিব লাগিব। গ্ৰাহকজনে 2 গুণ বেছি দাম দিয়াৰ কথা ক'লে। মাকৰ লগত আলোচনা কৰাৰ প্ৰয়োজন নাই। সি মান্তি নহ'ল। মাকৰ সৈতে আলোচনা কৰিব গ'ল। মাকে ক'লে, সেই গ্ৰাহকজন ফিৰিষ্টা হয়। তুমি সুধিবা তেওঁক, গৰুজনী কেতিয়া বিকিম, এতিয়াই নে পিছত? গ্ৰাহকজনে ক'লে, পিছত বিকিবা। এনেতে এটা ঘটনা ঘটিল। ভতিজাকে সম্পত্তি আত্মসাৎ কৰাৰ বাবে খুৰাকক হত্যা কৰিলে। কোনে হত্যা কৰিছে কোনো সুসূত্ৰ উলিয়াব নোৱাৰি। শেষত মুছা আলাইহিস সালামৰ কাষ চাপি কথাটো ক'লে। মুছা আলাইহিস সালামে ক'লে, এজনী গৰু জব কৰিব ক'লে। মানুহে ঠাট্টা কৰিছে বুলি মুছা আলাইহিস সালামক ক'লে। মুছা আলাইহিস সালামে ক'লে, মূৰ্খৰ সৈতে মূৰ্খৰ দৰে কথা কোৱা মোৰ স্বভাৱ নহয়। কালা আউযু বিল্লাহি আন আকুনা মিনাল জাহিলিন। মই মূৰ্খবিলাকৰ দলভুক্ত হোৱাৰ পৰা আল্লাহ তাআলাৰ আশ্ৰয় বিচাৰিছো। গাইজনীৰ বাবে সন্দেহত পৰি থকা বহুত কথা জনাবলৈ ক'লে। মুছা আলাইহিস সালামে ক'লে, আল্লাহে কৈছে গাইজনী যেন মেহনতি হয়, হাল নচহে, খেতিত পানী নিদিয়ে
আৰু নিখুঁত নিদাগ হয়। সিহঁতে গাইজনী কিনি জব কৰিলে। এজন অত্যাধিক মাতৃভক্ত আৰু মাতৃসেৱা পৰায়ণ ব্যক্তি আছিল উক্ত গুণাৱলী সম্পন্ন গাইজনীৰ মালিক। সুযোগ বুজি সিক্ত কৰা দাম সুযোগ বুজি দাম চৰা দাম বিচাৰিলে আৰু ফলত চাল ভৰ্তি হোৱা পৰিমাণৰ সোণৰ বিনিময়ত গাইজনী কিনিব বাধ্য হয়। সিহঁতে গাইজনীৰ পৰিচিতৰ বিষয়ে বাৰে বাৰে প্ৰশ্ন নকৰি খোলা অন্তৰে যিকোনো এজনী গাই জবে কৰিলে সিহঁতৰ কাম সিদ্ধ হৈ গ'লহেঁতেন। কিন্তু তাকে নকৰি দিলৰ বেমাৰত পৰি বিভিন্ন প্ৰশ্ন কৰাৰ ফলত এই পৰিণতি হ'লগৈ। আমিও আমাৰ সমাজত এনেদৰে দিলৰ বেমাৰত ভুগি আছো। সূৰা বাকাৰাৰ 10 নম্বৰ আয়াতত কৈছে, ফি কুলুবিহিম মাৰাদুন ফাজাদাহুমুল্লাহু মাৰাদা আল্লাহুম আযাবুন আলীম বিমা কানু ইয়াকযিবুন। অন্তৰৰ বেমাৰ, আল্লাহ তাআলাই সিহঁতৰ বেমাৰ আৰু বঢ়াই দিয়ে আৰু সিহঁতৰ কাৰণে আছে কঠোৰ শাস্তি। জৈনিক ব্যক্তিয়ে অৰ্থ লোভৰ আশাত এজন হত্যা কৰে, কিন্তু স্বীকাৰ নকৰে, বৰঞ্চ এজনে আনজনক অভিযুক্ত কৰিব বিচাৰে। কিন্তু আল্লাহে গোপন ৰহস্য উদ্ঘাটন কৰিব বিচাৰি জব কৰা গাইজনীৰ একাংশ মৃত ব্যক্তিৰ গাত টুকুৰা মাংস মৃত ব্যক্তিজনৰ গাত আঘাত কৰাত ব্যক্তিজনে জীৱিত হৈ উঠে আৰু হত্যাকাৰীৰ নাম কৈ দিয়ে আৰু পিছত আকৌ মৰি যায়। এইদৰে আল্লাহে মৃতবিলাকক জীৱিত কৰিব। তেওঁ কুদৰতৰ নিদৰ্শন দেখা পোৱা যাব। তথাপিও মানুহৰ অন্তৰত আল্লাহৰ প্ৰতি কোনো ভয় ভীতি সঞ্চাৰ নহয় আৰু মৃত ভক্ত আৰু মাতৃসেৱা পৰায়ণ ল'ৰা ছোৱালী আল্লাহৰ অতি প্ৰিয়। আমি ল'ৰা ছোৱালীক তেনেকৈ গঢ়িব লাগে যাতে অনুভূতি জাগ্ৰত হয়, প্ৰতি ক্ষেত্ৰত মূৰ্খতাৰ পৰা যেন আল্লাহৰ আশ্ৰয় বিচাৰে। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ৱা আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।